এইকেইদিন একেৰাহে ইমানেই ঠাণ্ডা পৰিছে সেইকাৰণে টিফিনত আজি দিবৰ কাৰণে পাস্তা বনালোঁ আৰু এইফালে টিফিন ৰেডি কৰি আছোঁ আৰু টিকলিকে ৰাতিপুৱা সময়ত খাই যায় গাখীৰ কল ভাত সেইকাৰণে গাখীৰ কল ভাতো ৰেডি কৰি লৈছোঁ টিফিনকেইটাও ৰেডিকৈ আছোঁ। হাই এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। নতুন বছৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে যাতে নতুন বছৰটো আহি থকা দিনবোৰ ভালে কুশলে যাওক। আৰু এইফালে ৰাতিপুৱা এইফালে লৈছোঁ মাছ, এইফালে আজৰি মানে হোৱাগৈয়ে নাইকিয়া, যি ঠাণ্ডা পৰিছে মানে কামবিলাক লাহে লাহে কৰি আছোঁ। তাৰপিছত এওঁ স্কুললৈ ওলাই গ'লে তেনেকুৱাতে সেই মাছ বেপাৰী আহিলে, ধুমাধুম মাছ লৈছে যে এইখিনি লোকেল মাছ, নামটো কি জানো ময়ো নাজানো। এইফালে মাছ পটাপট লৈ যাওঁ, ধুই পখালি লওঁগৈ। এইফালে মাছৰ পেটটো মাছ বচাই গুচাই লৈছোঁ আৰু নহ'লে নিজে বাচি থাকিলে দেৰি হৈ গৈ থাকে যে, আৰু ডাঙৰ মাছ মানে অকণ নিজে বাচিবলৈ অকণ দিগদাৰ হয়। এইফালে মাছ চাছ লৈ লৈছোঁ, পটাপট মই এইখিনি থৈ কৰি লৈ পেলাই পটককৈ কাম বন কৰি মেলি লৈ আজৰি হৈ লওঁ। পটাপট যাওঁ, এতিয়া ময়ো কাম চাম কৰি মেলি লৈ আজৰি হৈ লওঁ। এইখিনি সময়তে বোলো ব্লগটো ষ্টাৰ্ট কৰিছোঁ, নহ'লে থাকিয়ে যায়। ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো অল কৰি দিব আৰু লগতে ভিডিঅ'টো হাইপ কৰি পেলাই নাপাহৰিব। আৰু এইফালে মানুহজনীৰ অৱস্থাটো চাওকচোন, মানে একদম মূৰটো আচুৰিবলৈও মানে সময় নাই। ৰাতিপুৱা সময়খিনি মানে স্কুলৰ টাইমটো এনেকুৱা মানে দৌৰা হৈ যায় নহয়, নিজৰ মানে মূৰটো আচুৰিবলৈও সময় নাই। গাটো ধুই আহি যেনে তেনে মানে টিকলিহঁতক খুৱাই বোৱাই লৈ পেলাই পঠাবলৈ মানে ৰেডি কৰিছোঁ। যাওঁ পটাপট, মই কাপোৰ কেইটামান মানে ধুই আছোঁ, ধুই কৰি লৈ আজৰি হৈ লওঁ। তাৰপিছত এইফালে মাছ ফ্ৰাই কৰি আছোঁ, এটা বেচ সেইফালে আৰম্ভ কৰিছোঁ ভাজিবলৈ হৈছেহি, আৰু এইখিনি ভাজিবলৈ আছে। তাৰপিছতে মাছৰ তৰকাৰী বনাম, লাও মটৰ বিলাহী দি পেলাই এইফালে মাছৰ তৰকাৰী বনাম। আৰু মাছৰ পেটুৰ কাৰণে এইফালে পিঁয়াজ অনলা, পিঁয়াজ জলকীয়া আদা নহৰু এইফালে ৰেডিকৈ লৈছোঁ। আৰু মাছৰ পেটুকণ চাওক কিমান অকণমান, এইকণ মাছৰ পেটুৰ কাৰণে কিমানখিনি এইফালে পিঁয়াজ নলা চলা সৰহকৈ দি দিছোঁ, আৰু তেতিয়াহে আকৌ সৰহ হ'বগৈ। এইফালে মাছখিনি হৈ গ'ল, কাটি লওঁ। এইফালে মাছৰ পেটু বনাই পেলাই ৰেডি হৈ গ'ল। অকণমান বেঙেনা দি দিছোঁ আজি, নহ'লে অকণমান হৈ গ'ল যে। তাৰপিছতে এইফালে লাও বিলাহী মাছৰ তৰকাৰী বনাই ৰেডি। চবেই তৰকাৰী দিয়া মাছ নাখায় কাৰণে কমাই পেলাই দিছোঁ। আৰু এইকণ মাছ পিঁয়াজ চিয়াজ দি পেলাই ধনিয়া জলকীয়া কেঁচা তেল দি পেলাই ফ্ৰাই মাছৰ পিটিকা অকণমান বনাইছোঁ। আৰু এইফালে ফ্ৰাই মাছ, এইফালে ফ্ৰেঞ্চ বিন আলু অকণ শুকান ভাজি অকণো বনালোঁ। আৰু পেটুখিনি আজি কিয় জানো তেনেকুৱা ইমান ক'লা হ'ল, বেঙেনা দিয়াৰ কাৰণেই হ'ল নে কি হ'ল জানো, ভাবি পোৱা নাইকিয়া। এইফালে বনাই থকাৰ মাজতে পৰ্ক অকণ আনিলে, এইকণ যেনিবা এয়া লাই দি পেলাই বনাইছোঁ, অকণ গ্ৰেভি বনাইছোঁ। হৈ গ'ল আৰু 5 মিনিটমান উতলিলে হৈ যাব। আৰু এইফালে লাও বিলাহী মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। গ্লাছ কেকৰ অৰ্ডাৰ দুটামান আছিলে, তাৰ মাজতে সেইকেইটাও বনাই ল'লোঁ। আৰু এইফালে লগতে অকণ দেখাই দিছোঁ। আবেলি এতিয়া ওলাইছোঁ তুলনি বিয়া এখনলৈ। এওঁ কলেজত একেলগে পঢ়া বন্ধু এজনৰ ছোৱালী তুলনি বিয়া, তাকে বাইপাছত আছে। ওলাইছোঁ জল্দাজলিকৈ, অম্বিতা নাযায় তুলনি বিয়া, সি নাযায়। মই এওঁ আৰু টিকলিক আমি তিনিটা যাম। আৰু এইফালে মই ওলাই গৈলৈ ৰেডি, টিকলিক ওলাই আছে। আৰু এইফালে যোৱাকালি চুলিখিনি স্পা কৰিলোঁ, ইমান নহ'লে চুলি সৰিছে নহয়, একদম মানে আঁচুৰিব নোৱাৰা হৈ গৈছোঁ, ইমান সৰিছে। আৰু তাতে চুলিখিনি যত্ন কৰিবলৈও টাইম নোপোৱা নিচিনা হৈছে যে, মই অকণমান বেক কেমেৰা কৰি পেলাই গ্লাছখনত দেখাই দিম বাৰু। এতিয়া মোবাইলটো ধৰি পেলাই পিছফালৰ পৰা দেখাবলৈও নাই যে। আৰু এইফালে যোৱাকালি এইফালে সেয়া নিজেই স্পা কৰিলোঁ, বেক কেমেৰা কৰি দেখুৱাইছোঁ, ধৰিব পাৰিছেনে নাই। গ্লাছখনতে দেখাই দিছোঁ, বেক কেমেৰাটো কৰি পেলাই এতিয়া দেখুৱাবলৈতো মানুহেই নাই, সেইফালে ধৰিব পাৰিছেনে নাই জানো। কালি লৰালৰিকৈ পিছবেলা যেনিবা চুলিকেইডাল যেনে তেনে স্পা কৰিছোঁ, নহ'লে চুলিবিলাক ইমান সৰিছে, ধৰিব পাৰিছেনে নাই বাৰু।
মাইকখন দিবলৈ দিছে এইবিলাক থাকক চুলি অৱস্থা বেয়া হৈ গ'লগৈ গৈ আহিয়ে ৰৈ থাকিবলৈ নিদিলে ধুমাধুম মানে খুৱাইহে ল'লে আৰু খাই কৰি ল'লোঁ মানুহ এতিয়ালৈকে ভিৰ ভাৰ হোৱা নাইকিয়া সন্ধিয়া সময়লৈ ভিৰ হ'ব চাগে আৰু গান বাজি আছিলে কপিৰাইট লাগিব সেইকাৰণে মানে পিছত আকৌ মই ভইচ অভাৰ কৰি দিছোঁ অচিনাকি জেগা প্ৰথম আহিছে কাৰণে ইমান ভিডিঅ' চিডিঅ' কৰিছোঁ পাতি থাকে একো নহয় পাতি থাক একো নহয় না মেকআপ কৰি পেলাই ৰেডি হোৱাই নাই সেইকাৰণে বহি আছিলোঁ আৰু টিকলিকে মোবাইলটো ল'লে তাই বোলে অকণমান ভিডিঅ' কৰি দিব চব সময়তেতো মোবাইলটো নলয় ভিডিঅ' কৰিবলৈ আজি অকণমান হে কৰি আছে আৰু মাজত বোলে ভূমিকম্প আহি গ'ল সেইকাৰণে ভিডিঅ'টো লৰাই দিছে আজি এক মাহৰ আগত চাপানলা বিয়া লৈছিলোঁ মই তোৰ ফোন নহয় মই মানে সময় নাই মানে এই ফোনটো মানুহৰ তাই বাপেক আহিব লাগিছিল নহয় তেতিয়াহে আহিবা বিয়া পোৱা আহি পোৱা সময় হ'ল বাৰু এইফালে অকণমান জুইৰ ওচৰত বহি ল'লে এনেকুৱা ঠাণ্ডা লাগিছে নহয় আৰু এইফালে কেইটামান বাজি যাবলৈ হৈছে জানো 5টামান বাজিবলৈ হৈছে আৰু তাতো মানে আৰু অচিনাকি জেগা তাতে প্ৰথম গৈছোঁ বিয়ালৈ কিনো ভিডিঅ' চিডিঅ' কৰি থাকিম অকণ ক্লিপটো কৰিছোঁ আৰু গৈ পাই সেই কইনা ৰেডি হোৱাই নাছিলে মেকআপ কৰি থকাৰ কাৰণে দেৰি হৈ গ'ল কইনা চাই আৰু ৰৈয়ে নাথাকিলোঁ অকণহে বিয়া বুলি মানে ভিডিঅ' কৰিছোঁ বেছি কৰা নাই এতিয়া পূৰা ঠাণ্ডা লাগিছে অকণ জুই অকণ সেকি ল'লোঁ এতিয়া যাওঁ অকণমান পাস্তা বনাওঁ তাত টিকলিকৰ বোলে কিবা খাবলৈ মন গৈছে ভোক লাগিছে কাৰণে পাস্তা অকণ বনাওঁগৈ অকণ জুই অকণ খুৱাই ল'লোঁ আৰু এনেকুৱা ঠাণ্ডা লাগিছে নহয় আৰু এইফালে কেকৰ অৰ্ডাৰ এটা আছে সেইটোত বনাওঁগৈ পাস্তাকণো বনাওঁ মানে দিনটো ৰাতিপুৱাৰ পৰা দৌৰি যায় একদম 1 ছেকেণ্ড ৰক্ষা নাইকিয়া এতিয়া পটাপট যাওঁ মই টিকলিক ক'ত গ'ল তাই জুইৰ ওচৰতে আছে হ'বলে সন্ধিয়া খাবৰ কাৰণে এইফালে পাস্তা বইল কৰি আছোঁ ঠাণ্ডা বতৰ বোলো পাস্তা বনাওঁ আৰু লগতে এইফালে কেকৰ অৰ্ডাৰ এটা আছিলে এইফালে বেটাৰটো বনাই পেলাই ৰেডি হৈ গ'ল তেতিয়ালৈকে মই প্ৰেছাৰ কুকাৰটো প্ৰিহিট কৰি লৈছিলোঁ এতিয়া পটাপট কেকটো মই বেক হ'বলৈ এইফালে পাস্তাখিনি বইল কৰি ল'লোঁ আৰু এইফালে পিঁয়াজ গাজৰ ফ্ৰেঞ্চ বিন পিঁয়াজৰ নলা কেপচিকাম লগতে কেঁচা পিঁয়াজ জলকীয়া এইখিনি কাটি কুটি ৰেডি কৰি লৈছোঁ এইফালে গৰম গৰম পাস্তা বনাই ৰেডি বনাই থকা দেখুৱাই থকা নাই একদম জল্দিকৈ বনাইছোঁ একদম পূৰা কেপচিকাম গাজৰ চাজৰ দি দিছোঁ পিঁয়াজৰ নলা চলা মিক্স ভেজ পাস্তা ৰেডি গৰম গৰম এইফালে গৰম গৰম ধোৱাদাৰ পাস্তা ৰেডি এইফালে লৈ যাওঁ জুইৰ ওচৰত চব বহি আছে জুইৰ ওচৰত দিওঁগৈ খাবলৈ অমিতা লহি খাই উঠি ৰৈয়ে থকা নাই ভাত বনোৱাত লাগিছোঁ লগতে এইফালে কেকটো কমপ্লিট কৰি ল'লোঁ ডিজাইনটো দেখাই দিছোঁ বনোৱা দেখুৱাই থকা নাই আৰু মানে এফালৰ পৰা আহিছোঁ ইমান ভাগৰ লাগিছে আৰু এইটো কেকটো ডিজাইনটো কমপ্লিট হৈ গ'ল আৰু এইফালে ধুমাধুমি এতিয়া পটাপট চাফা চিকুণ কৰোঁ আৰু কেক বনালেতো আৰু কিমান লেতেৰা হয় জানেই আৰু এইফালে ডিজাইনটোহে দেখাই দিছোঁ আৰু এইফালে কেকটো কালি ৰাতিপুৱাই লৈ গুচি যাব ফটো চটো উঠাবলৈ ভিডিঅ' কৰিবলৈ সময় নহ'ব সেইকাৰণে এতিয়াই ধুমাধুম তাৰ মাজতে বনাই থকাৰ মাজতে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ ইমান ভাগৰ লাগিছে আৰু এইফালে ভাত বনাই আছোঁ আৰু এইফালে দি আছোঁ ৰ'বা এইফালে টিকলিকে মোবাইল চাই আছে তাই অকলে নাথাকে সেই মোৰ লগতে পাকঘৰতে বহি আছে দি আছোঁ 1 মিনিট ৰ'বা এইফালে ইমান ভাগৰ লাগিছে মানে ইমান দূৰ জাৰ্ণি কৰা বাইপাছতে বুলি ভাবিছিলোঁ বাইপাছৰ পৰা মানে এইফালে বহুত দূৰ আগলৈ ৰহায়ে পাওঁ হয়গৈ আৰু অকণমান থাকে ৰহালে আৰু সেইফালে একদম মানে পূৰা ভাগৰ লাগিছে আহিও ৰক্ষা নাই আৰু এইফালে বনাই আছোঁ মাংসকণ আহোঁতে মানে লৈ আহিছিলোঁ মাংসকণ বনাইছোঁ দাইল বনাইছোঁ বেলেগ মানে বনাই থাকিবলৈ একদম মানে জোৰ নাইকিয়া হৈ গৈছেগৈ গৈ পেলাই আৰু এইফালে টিকলিকে মোবাইল চাই আছে তাই মানে অকলে নাথাকে যে দি আছোঁ ৰ'বা সেই মাংস অকণ লাগে তাইক পটককৈ মই দি লওঁ এইফালে দাইল বনাইছোঁ
আৰু এইফালে সেই মাংস অকণ আনিছিলে যে ফ্ৰাই কৰি আছে, অকণ হৈছেগৈ আৰু অকণমান লাগিব। মাংস ফ্ৰাই কৰি আছোঁ। তাৰপিছতে এইফালে টিকলিকে মোবাইল চাই আছে। মাংসকণ হৈ গ'লেই আৰু তাৰপিছতে বেলেগ একো বনাই থকা নাই। মাংস দালি বনাইছোঁ, ভাত সিমানে আৰু বেলেগ মানে বনাই থাকিবলৈ একদম মন যোৱা নাই। আৰু আজি পাকঘৰৰ মানে এটা বাল্ব ফিউজ হ'ল, এটাহে মানে জ্বলি আছে, সেইটো কাৰণে মানে পোহৰটো অকণ কম হৈছে, ভালকৈ মানে পোহৰেই নাইকিয়া, যেনে তেনে আন্ধাৰকৈ বনাইছোঁ। এই গেছৰ ওচৰত যোনটো মানে বাল্ব আছিলে সেইটো বাল্ব মানে অকস্মাত ফিউজ হৈ গ'ল, এতিয়া ৰাতি পটককৈ বদলাবলৈও নোৱাৰি। আৰু এইফালে ভাতকেইটা হৈ গ'লে লাহেকৈ ভাত দিম। আৰু এইফালে টিকলিক আজিকালি ভাত চাত বনালে মানে পাকঘৰলৈ গুচি আহে, বহি হৈ গ'ল। আৰু এইফালে কিবা গেম খেলি আছে হৈ গ'ল। আৰু এতিয়া ব্লগটো সামৰি দিওঁ আৰু কণ্টিনিউ কৰি থাকিবলৈ মানে একদম পূৰা ভাগৰ লাগিছে, কথা পাতি থাকিবলৈ মন যোৱা নাইকিয়া। আৰু লগতে এতিয়া ব্লগটো সামৰি দিওঁ, চাই থাকিবলৈ। আকৌ এইফালে বিহু পালেহি, মাজতনো কেইটা দিন আছে। আৰু সেয়া কাপোৰ কানি ধোৱা পখলাত ব্যস্ত, তাৰ মাজতে ব্লগবিলাকো কৰি আছোঁ, সম্পূৰ্ণ শেষলৈকে চাব। আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে। আৰু ভিডিঅ'টো হাইপ কৰি দিব। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই। মাজতে এইকেইদিন কণ্টিনিউ কৰি নাথাকোঁ, বিহু যিহেতু পালেহিয়ে, কাপোৰ কানি ধোৱা কৰা কামত মানে পূৰা ব্যস্ত হৈ থকা যাব। বিহু আৰু উৰুকাৰ হ'লে তাৰ মাজতে কোনোবা এদিন কৰিম আৰু ব্লগ। বাই বাই।